মইনাহঁত মৰম দিলোঁ, শুভেচ্ছা দিলোঁ ন। এতিয়া মই তোমালোকক এটা সাধু কম। এতিয়া এটা পশু পক্ষীৰ সাধু কম। পশু পক্ষীৰো যি মৰম আছে, আজিৰ যুগত মানুহৰে ইমান মৰম নাই, ভাল পোৱা নাই মাক দেউতাকৰ প্ৰতি। কিন্তু এটা সামান্য পশু পক্ষীৰো মৰম আছে। মন দি শুনিবা দেই। কেটেলা পশু জানানে মইনাহঁত? কেটেলা পশু কাঁইট আছে যে, এটা গছৰ ডালত কেটেলা পশু আছিল। তিনিটা আছিল, দুটা মাক দেউতাক আৰু এটা সন্তান। মাক দেউতাকৰ জ্বৰ উঠিল, বহুত দিন খাব পৰা নাই, একো জ্বৰতে কেঁকাই আছে। আৰু এই সৰু কেটেলা পশুটো কেঁচুৱাটো ইমান ডাঙৰ হ'ব পৰা নাই, অলপ হৈছে মাত্ৰ বাহিৰত যাব পৰা। তথাপি মাক দেউতাকক চাই সি আধাৰ বিচাৰি গ'ল। আধাৰ বিচাৰি বিচাৰি সি প্লাম গছৰ তলত পালে। প্লাম গছৰ তল পালে, বহুত প্লাম পৰি আছে পকা পকা। সি পেট ভৰাই খালে। সিওতো বহুদিন খোৱা নাছিল, কাৰণ মাক দেউতাকে আনি দিব পৰা নাছিল, জ্বৰ হৈছিল। গতিকে সি পেট ভৰাই খাই মনতে ভাবিলে, মই পেট ভৰাই খালোঁ, কিন্তু মা দেউতাই কি খাব? ঘৰত মই কি ক'ম? মোৰ ভাল নালাগিব, মোৰ ভাল লাগিব জানো? নালাগে। গতিকে মই কি বুদ্ধি কৰোঁ সেই বুলি অলপ চিন্তা কৰিলে। বহুত সময় চিন্তা কৰি কৰি ভাবিলে, মই এটা বুদ্ধি কৰোঁ, ওলোটা খৰ দিওঁ। ওলোটা খৰ দিলে কাঁইটেদি মই প্লামবিলাক কাঁইটত বিন্ধাই বিন্ধাই লৈ যাম। সি একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ এনেকৈ 5বাৰমান ওলোটা খৰ দিলে, আৰু সেই কাঁইট তাৰ গাত যিটো কাঁইট আছে, কাঁইটত সেই প্লামবিলাক বিন্ধি ৰ'ল। অন্ততঃ মাক দেউতাকে পেট ভৰাই খাব পৰাকৈ কেইটামান পালে। আৰু সেইটো কেনেকৈ কেঁকাই জেকাই কিবা কৰি লৈ গ'ল বাসলৈ। আৰু মাক দেউতাকে দেখি ইমান আনন্দ পালে, বাপৰে বাপ, এই সৰু সন্তানটোৱে আমাক কেনেকুৱা ব্যৱহাৰ কৰিছে, নিজে খাই অকলে অহা নাই, আমাৰ কাৰণেও লৈ আহিছে। সেইবুলি বৰ সুখ পাইছে মাক দেউতাকে। গতিকে আমাৰো মানুহবিলাকে যদি মাক দেউতাকক এনেকুৱা মৰম ভাল পোৱা দিয়ে, তেনেহ'লে কিমান সুখ পাব নহয়নে? গতিকে এনেকুৱা সুখ দিব লাগে। মা দেউতাই হ'ল ভগৱান, শ্ৰেষ্ঠ গুৰু। গতিকে মা দেউতাক সুখ দিলেহে ভগৱানে ভাল পায়। গতিকে তোমালোকেও মা দেউতাক সদায় আনন্দ দিবা, সুখ দিবা, সন্মান কৰিবা দেই। আৰু মোৰ এই কথাটো তোমালোকে যদি ভাল পাইছা, লাইক কৰিবা, হৃদয়ংগম কৰিবা, আৰু তোমালোকেও তেনেকুৱা হ'বা। আজিলৈ আহোঁ দেই।